নগাঁৱৰ চামগুৰিত উপ নিৰ্বাচনৰ গৰম বতাহ বলিছে। নগাঁৱৰ চামগুৰিত বিজেপিৰ সাধাৰণ সম্পাদক দীপ্লুৰঞ্জন শৰ্মাই সাংসদ ৰকিবুল হুছেইনে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক সভাপতি পদৰ পৰা আঁতৰাবলৈ নেতৃত্ব লোৱা বুলি কেতবোৰ বিস্ফোৰক মন্তব্য কৰিলে। নগাঁৱৰ চামগুৰিত ৰকিবুল হুছেইনে ভয় ভাবুকি সন্ত্ৰাস চলোৱা বুলি অভিযোগ কৰি এইবাৰ চামগুৰি ৰাইজে উপ নিৰ্বাচনত তাৰ উত্তৰ দিব বুলিও ক'লে দীপ্লুৰঞ্জন শৰ্মাই। নহয় চাওক, আমি প্ৰথম কথা আজিৰ দিনত আমি গোটেইখিনি সাংগঠনিক কাম কৰি আছে। ভাৰতীয় জনতা পাৰ্টীৰ মেম্বাৰশ্বিপ চলি আছে। ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ সাধাৰণ সম্পাদক হিচাপে এই অঞ্চলটো মই ইনচাৰ্জ জেনেৰেল ছিলো। মূলটো প্ৰথম এইটো আমাৰ কাৰণে সংগঠন ডাঙৰ, কিন্তু এইবাৰ এটা কথা, কংগ্ৰেছে যিমানে প্ৰচাৰ নচলাক কিয়, ৰকিবুল হুছেইন ডাঙৰীয়াই যিমানে প্ৰচাৰ নচলাক কিয়, মই আজিৰ দিনত কৈছোঁ, আজিৰ দিনত অসমৰ ৰাজনৈতিক জগতত আটাইতকৈ ভয় খাই থকা, আটাইতকৈ ভীতিগ্ৰস্ত হৈ থকা ব্যক্তিজন আছে ৰকিবুল হুছেইন ডাঙৰীয়া। কাৰণ ৰকিবুল হুছেইন ডাঙৰীয়াৰ যি ভয় ভাবুকি সন্ত্ৰাসৰ ৰাজনীতি চামগুৰিত আছিল। আপোনালোক সকলোৱে এটা সুদীৰ্ঘ সময় ধৰি আপোনালোকে সংবাদ জগতত কাম কৰি আহিছে। আপোনালোকে নিজেই জানে যে 2001 চনৰ পৰা 2020 চনমানলৈকে ৰকিবুল হুছেইন ডাঙৰীয়াই যি ভয়ানক ভাবুকিৰ ৰাজনীতি চামগুৰিত কৰিছিল, সেই ভাবুকিৰ বিৰুদ্ধে আজি জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আৰু আটাইতকৈ ডাঙৰ কথা, সংখ্যালঘু এৰিয়াত আজি সংখ্যালঘু ৰাইজ ওলাই আহিছে। গতিকে আজিৰ দিনত ৰকিবুল হুছেইন ডাঙৰীয়া নিশ্চিত হৈছে যে চামগুৰি বিধানসভাৰ যি আগন্তুক উপনিৰ্বাচন, এই উপনিৰ্বাচনত কংগ্ৰেছ এবাৰ কোনোপধ্যেই নিজিকে। তাৰ কাৰণে তেখেতে বিভিন্ন প্ৰপাগাণ্ডা আৰম্ভ কৰিছে। তেখেতে জীৱনত উন্নয়ন কৰি পেলাই তেখেতে 2001 চনৰ পৰা 2024 চনলৈকে যেতিয়া বিধায়ক হৈ আছিল, তেখেতে যিবোৰ অঞ্চল যাবলৈ সময় পোৱা নাছিল, হঠাৎ তেওঁ এতিয়া চামগুৰি পিঠি উজলি উঠিছে। গতিকে ৰকিবুল হুছেইন ডাঙৰীয়া এজন জ্যেষ্ঠ ৰাজনীতিবিদ। গতিকে তেখেতৰ এই যি ভীতিগ্ৰস্ততা আমি চাই পেলাই আমোদ পাইছোঁ, আৰু তেখেতক কৈছোঁ যে হুছেইন ডাঙৰীয়া, আপুনি যিমানে চেষ্টা নকৰক কিয়, মাননীয় ৰকিবুল হুছেইন ডাঙৰীয়া, এইবাৰ আপুনি আপোনাৰ বৈতৰণি চামগুৰিত পাৰ নহ'ব। মানে চাওক, ৰকিবুল হুছেইন ডাঙৰীয়াই সদায় তেখেতে এনেকুৱা এটা চেঞ্চিটিভ পলিটিক্স কৰিবলৈ ভাল পায়। তেখেতে নিজেই এটা সময়ত যিটো ৰাজনীতি কৰিছিল, আমি এটা কথা কওঁ নে যে লোকলে মানে শিল কেতিয়াও মাৰিব নাপায়, নিজৰ গালৈকে আহে। মানে যিটো দায় তেনেকুৱা একো ধৰণৰ কথাই কোৱা নাছিল। ভাৰতীয় জনতা পাৰ্টীৰ সম্পূৰ্ণৰূপে আইন আৰু সংবিধানৰ ওপৰত নিৰ্ভৰশীল। তেখেতে ভাবি আছে যে তেখেতে কোনো পৰ্যায়ে সহ্য নকৰে যে চামগুৰিত অন্য এজন শক্তিশালী ৰাজনীতিবিদৰ আৱিৰ্ভাৱ হওক। আৰু তাৰ কাৰণে তেখেতে আজীৱন ধৰি তেখেতে এটাই কাম কৰিলে, ন' জুনিয়ৰ ছেকেণ্ড ৰকিবুল হুছেইন। এতিয়া তেখেতৰ কোনোবা পৰিয়াল আহিছে বেলেগ কথা, কিন্তু তেখেতে এইবোৰ যিমানে নকওক কিয়, মাননীয় হুছেইন ডাঙৰীয়াৰ নাটক ৰাইজে এতিয়া বুজি পাইছে। তেখেত এজন জ্যেষ্ঠ ৰাজনীতিবিদ। গতিকে মই ভাবোঁ যে তেখেতে এটাই ব্যস্ত হৈ থাকক এতিয়া, যে ভূপেন বৰাক সভাপতি বা আঁতৰাবৰ কাৰণে ৰকিবুল হুছেইন ডাঙৰীয়াৰ নেতৃত্বত যি কুচকাৱাজ চলিছে, আৰু মই আজি সংবাদ মাধ্যমৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ যে ৰকিবুল হুছেইন ডাঙৰীয়াৰ প্ৰাৰ্থী আগন্তুক উপনিৰ্বাচনত যেতিয়া পৰাস্ত হ'ব, ভাৰতীয় জনতা পাৰ্টী আৰু ৰাইজটো সুখী হ'মেই, আটাইতকৈ সুখী হ'ব ভূপেন বৰা ডাঙৰীয়া। আৰু আটাইতকৈ কংগ্ৰেছৰ আজি ধৰক, আৰু মই কিছুমান নাম নকওঁ, তেখেতৰ শক্তিশালী আৰু কেইবাজনো কংগ্ৰেছী নেতা ওচৰে পাঁজৰে আছে। ৰকিবুল হুছেইন ডাঙৰীয়াৰ কংগ্ৰেছ আগন্তুক উপনিৰ্বাচনত যেতিয়া পৰাস্ত হ'ব, কংগ্ৰেছ দলৰ বহু শীৰ্ষ নেতৃত্ব তাক লৈ পেলাই আনন্দ প্ৰকাশ কৰিব। ভিতৰুৱাকৈ দেখুৱাইতো তেওঁলোক কৰিব নোৱাৰে, তেওঁলোকৰ হয়তো প্ৰচাৰ কাৰ্যটো আহিব, কিন্তু ইমান এক অবিশ্বাসৰ বাতাবৰণ কংগ্ৰেছ দলত আছে। এটা বহু বিভক্ত কংগ্ৰেছ, এই বহু বিভক্ত কংগ্ৰেছে এবাৰ ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটৰ সন্মুখত তিষ্ঠিব নোৱাৰে।